নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ এই শ্ৰেণীৰ নতুনটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমি পঢ়ি আছিলোঁ তোমালোকৰ দশম শ্ৰেণীৰ প্ৰথমটি অধ্যায় যাৰ নামটো হৈছে কি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আৰু যাক আমি ইংৰাজীত কি বুলি কওঁ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ তো এতিয়া আমি আৰম্ভ কৰিম তোমালোকৰ চতুৰ্থ ভাগটো ইয়াৰ আগতে তোমালোকৰ আমি দুটা প্ৰকাৰ পঢ়িলোঁ তোমালোকৰ ৰাসায়নিক বিক্ৰিয়াৰ আমি আজি তৃতীয়টোৰ পৰা আৰম্ভ কৰিম যাৰ নামটো কি হৈছে অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া মানে কি ডিসপ্লেসমেন্ট ৰিয়েকশ্যন হল ইয়াত কি হয় ইয়াৰো তোমাৰ নামতে মানে তোমাৰ ইবিলাকৰ সব নামতে সংজ্ঞাটো লুকাই থাকে মানে অপসৰণ হৈছে মানে চেঞ্জ হ'ব কিবা এটা মানে ডিসপ্লেস হ'ব এটাৰ পৰা জেগালৈ আন এটা জেগালৈ যাব মানে গম পাইছা ইয়াত এতিয়া আমাৰ সংজ্ঞাটো চাওঁ হা কি হয় এতিয়া অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলিলে সেই ধৰণৰ ৰাসায়নিক বিক্ৰিয়াক কোৱা হয় য'ত এটা বেছি সক্ৰিয় মৌল মানে কি এটা মৌল কি হ'ব বেছি সক্ৰিয় থাকিব বা আমি ইংৰাজীত যদি কওঁ বেছি ৰিয়েক্টিভ থাকিব গম পাইছা আৰু অন্য এটা কম সক্ৰিয় মৌলক আৰু এটা কি হ'ব কম সক্ৰিয় মৌল এটা থাকিব মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰি দিব গম পাইছা যোনটো মানে বেছি সক্ৰিয় সেই সক্ৰিয়টোৱে এই যোনটো কম সক্ৰিয় তাক অতৰাই পঠিয়াই দিয়ে মানে গম পাইছা সেইটোৱে কি কৈছে য'ত এটা বেছি সক্ৰিয় মৌল অন্য এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা কি কৰিব অপসাৰিত কৰি দিব মানে ডিসপ্লেস কৰি দিব বা অতৰাই দিব বুজি পালা এতিয়া তোমালোকৰ এটা কাৰ্যকলাপ দিয়া আছে ইয়াত কাৰ্যকলাপটো কি কৰিছে এটা টেষ্ট গজাল লৈছে হা দুটা গজাল লৈছে না তিনটা গজাল লৈছে তাত তোমাৰ এটা টেষ্ট টিউব লৈছে তাত কি হৈছে কপাৰ সালফেটৰ দ্ৰৱ লৈছে হা কপাৰ সালফেটৰ দ্ৰৱ লৈছে আৰু হুটাৰে সেই গজাল কিটাক সেই কপাৰ সালফেট দ্ৰৱ কিটাত উলমাই দিছে দেখিছা এনেদৰে তোমাৰ তাত 20 মিনিট মান থৈ দিয়া হল মানে তাৰপিছত কি দেখিলে যোনটো লুৰ গজালটো ন এটো আসলে প্ৰথমতে এনেকুৱা আছিল এটা তিনটা লৈছিল ন আমি দুটা ভিতৰত ভৰাইছিল এটা বাহিৰত থৈছিল সেই লুৰ গজালটো এনেকুৱা আছিল প্ৰথমতে কিন্তু কপাৰ সালফেট দ্ৰৱৰ পৰা উলিয়াই অনাৰ পিছত কি হ'ল লুৰ গজালটো এনেকুৱা হৈ থাকিলে তাৰ কালাৰে চেঞ্জ হৈ গ'ল দেখিলা আৰু যোনকিটা দ্ৰৱ আছিল প্ৰথমতে এনেকুৱা আছিল দ্ৰৱটো এনেকুৱা পুৰা ডাঠ নীলা ৰঙৰ আছিল যোনটো মানে কপাৰ সালফেটৰ যোনটো ৰং মানে গম পাইছা তাৰ পিছত কি হৈ থাকিলে এনেকুৱা কালাৰটো নাইকিয়া হৈ থাকিলে গম পালা এতিয়া এটো কি হ'ল চোৱা ইয়াত কি হৈছে লোহৰ গজাল মানে কি Fe সলিড S মানে কি সলিড গোটা অৱস্থাত গজালটো গোটা অৱস্থাত নাথাকে জানো তেতিয়া কি কপাৰ সালফেটৰ দ্ৰৱ হৈ গ'ল একোয়াছ তাত কি উৎপত্তি হ'ল ফেৰাছ সালফেট বা আইৰন সালফেটৰ উৎপত্তি হ'ল আৰু কি হ'ল কপাৰৰ উৎপত্তি হ'ল এতিয়া এই বিক্ৰিয়াটোত আইৰনে কি কৰিলে কপাৰ সালফেটৰ দ্ৰৱটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰি আঁতৰাই পঠিয়াই দিলে গম পালা এতিয়া তোমালোকে কোৱা ইয়াত বেছি সক্ৰিয় মৌল কোনটো হয় ভাবাচোন ইয়াত কি কৰিছে আইৰনে কি কৰিছে কপাৰ সালফেটৰ যোনটো দ্ৰৱ আছিল তাত থকা কপাৰৰ যোনখিনি মৌল সেইখিনিক আঁতৰাই পঠিয়াই দিছে অপসাৰিত কৰি পেলালে আঁতৰাই ডিসপ্লেস কৰি দিলে এতিয়া ইয়াত তোমাৰ সক্ৰিয় মৌলটো কোনটো হ'ব আইৰন হ'ব কি বুজিছিলো আমি ইয়াত চোৱা য'ত এটা বেছি সক্ৰিয় মৌল অন্য এটা কম সক্ৰিয় মৌলক আঁতৰাই পঠিয়াই দিব যৌগৰ পৰা হল ইয়াত যৌগটো কি হয় কপাৰ সালফেট তাৰ পৰা কি হ'ল আইৰনে কপাৰক আঁতৰাই পঠিয়াই দিলে ডিসপ্লেস কৰি দিলে বুজি পালা এটোৱে কি হয় তোমাৰ অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া য'ত বেছি সক্ৰিয় মৌলটোৱে কি কৰে কম সক্ৰিয় মৌলটোক তাৰ যৌগৰ পৰা আঁতৰাই পঠিয়াই বা অপসাৰিত কৰি দিয়ে বা ইংৰাজীত ডিসপ্লেস কৰি দিয়ে গম পালা তাৰ আৰু দুটা তোমাৰ উদাহৰণ আছে চোৱা এটা আছিল জিংক দিছে জিংক লৈছে য'ত কপাৰ সালফেট জিংকটো মেটেল সলিড গোটা অৱস্থাত আছে কপাৰ সালফেটৰ দ্ৰৱ আছে তাৰ পৰা কি হ'ল কিহৰ উৎপত্তি হ'ল জিংক সালফেটৰ উৎপত্তি হ'ল আৰু কপাৰটো সলিউশনত মানে সলিড হৈ থাকিলে সলিড মানে কি গোটা অৱস্থাত থাকিলে হি মানে আঁতৰি গ'ল গৈ দেখিলা কপাৰ কি কৰিলে জিংকটো বেছি সক্ৰিয় ই কি কৰিলে
কপাৰক ঘূৰিয়াই পঠিয়াই দিলে ইয়াত গুচি গ'লগৈ বেলেগলৈ দেখিলা নাই ইয়াক এনেকৈ গৈ পিনে একদম পুৰা কিকটা মাৰি দিলে ই গুচি গ'লগৈ একদম ই গৈ পিনে একদম এক্সট্ৰাকৈ ওলাই পিনে চলিড নিচিনাকৈ ওলাই পৰিলে আৰু জিংকে কপাৰৰ জেগা লৈ ল'লে ছালফেটৰ লগত দেখিলা ঠিক তেনেদৰে লেডৰ চেকেটত চোৱা লেডৰো মন মানে ক্লৰিনৰ লগত থাকিবলৈ বহুত দেখিছা বহুত থাকিব মন কিন্তু কপাৰে দিয়া নাছিলে কিন্তু কপাৰটো উইক কম সক্ৰিয় কাম বন নাই তাৰ বোলে লেড তোমাৰ শক্তিশালী পুৰা বডি বিল্ডাৰ তো ই কি কৰিলে কপাৰক গুৰমে পঠিয়াই দিলে এইফালে একদম ঘুচা এটা মাৰিছে এইফালে গ'লগৈ একদম এক্সট্ৰাকৈ একদম চলিড কপাৰ হৈ পিনি ওলাই বাহিৰলৈ ওলাই গুচি গ'লগৈ আৰু ই লেডে কি কৰিলে কপাৰৰ জেগাত লৈ থৈ দিলে গম পাইছা ইয়াত কি কৰিছে কম যোনটো বেছি সক্ৰিয় মৌল আছে সি কম সক্ৰিয় মৌলটোৰ জেগাত লৈ থৈ দিলে সিম্পল জিংক আৰু জিংক আৰু লেড কপাৰতকৈ অধিক সক্ৰিয় মৌল সিহঁতে কপাৰক তাৰ যৌগৰ পৰা অপসাৰিত কৰে হ'ল অপসাৰিত মানে কি হ'ল আঁতৰাই পঠিয়াই দিলে সেইটোৱে কথা আৰু এবাৰ কৈ দিছোঁ এইটো ইয়াত কি হয় অপসাৰণ বিক্ৰিয়াত কি হয় তোমাৰ যোনটো কম সক্ৰিয় মৌল থাকিব তাক যৌগৰ পৰা এটা বেছি সক্ৰিয় মৌলই উলিয়াই পঠিয়াই তাৰ জেগা লৈ ল'ব সেইটোৱে বুজি পালা ইয়াত জিংক ইয়াত লেড আগৰটোত কি আছিলে আইৰণ আছিলে হ'ল এতিয়া আমি চতুৰ্থটো ভাগলৈ আহোঁ ইয়াত কি হয় ডি অপসৰণ ডাবল ডিছপ্লেচমেণ্ট আগৰটো কি আছিলে অকল অপসৰণ আছিলে বা অপসৰণ যি হওক অকল ডিছপ্লেচমেণ্ট আছিলে ইয়াত কি হয় ডাবল আহি গ'ল জানে মানে ইয়াত কি হ'ব দুবাৰ অপসাৰণ হ'ব দুটা বস্তুৰ হেৰি হ'ব মানে চেঞ্জ হ'ব এতিয়া ডি অপহৰণ বিক্ৰিয়া বুলিলে সেই ধৰণৰ ৰাসায়নিক বিক্ৰিয়াক বুজায় য'ত দুটা যৌগ পৰস্পৰ আয়ন বিনিময় কৰে আৰু নতুন এটা যৌগৰ সৃষ্টি কৰে ইয়াত আকৌ এইবিলাক হেইছে লাটছাত মৰাবই নাই ইয়াত মিলিজুলি চৰকাৰ ইয়াত গম পাইছা ইউ আহিব হিউ আহিব ক'ব এই তই মোৰ আয়নটো ল মই তোৰ আয়নটো ল আহি যা ভালকৈ থাকোঁ আৰু শান্তি প্ৰিয় মানে হেতি ডি অপসৰণ বিক্ৰিয়াত ইয়াত কি কৰিব হেতি দুটা যৌগই পৰস্পৰ আয়ন বিনিময় কৰিব ইটোৱে তাৰ এটা ইটোৰ আয়নটো ল'ব ইটোৱে তাৰ আয়নটো ল'ব তাৰ ধুনীয়া মানে উদাহৰণ এটা চাম চোৱা দিয়া এইটো কি আছে ছডিয়াম সালফেট দেখিলা আৰু কি আছে বেৰিয়াম ক্লৰাইড দুটাৰ মাজত কি হ'ল বিক্ৰিয়া হ'ল তাৰ ফলত কিহৰ উৎপত্তি হ'ল বেৰিয়াম সালফেট আৰু ছডিয়াম ক্লৰাইড ইয়াত কি হৈছে চোৱা তোমাৰ এই বেৰিয়ামৰ যোনটো জেগাটো কি এইটো যোনটো বেৰিয়ামৰ জেগাটো কোনে লৈ লৈছে ছডিয়ামে লৈ ল'লে ঠিক তেনেদৰে কি হ'ল মানে বেৰিয়ামৰ জেগাটো ছডিয়ামে ল'লে আৰু ছডিয়ামৰ জেগাটো কি হ'ল তোমাৰ বেৰিয়ামে লৈ ল'লে সেইটোৱে আৰু মানে সিহঁতৰ মাজত কি হয় যোনবিলাক সিহঁতৰ পৰস্পৰৰ আয়নবিলাক ন পৰস্পৰৰ আয়নবিলাক কি হয় তোমাৰ বিনিময় হয় তাত বুজি পালা এতিয়া ধুনীয়া এইটো এটা তোমালোকৰ হেৰি এটা দিছে কাৰ্যকলাপ এটা দিছিলে তাৰ পৰাই মই এইটো উদাহৰণটো উঠাইছোঁ চোৱা এতিয়া পানীত এই কিন্তু এটা হেৰিয়াত এটা মানে গুণ এটা আছে ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনৰ বা তোমাৰ ডি অপহৰণ বিক্ৰিয়া এটা গুণ আছে তাত কি হয় তোমাৰ অৰ্ধক্ষেপ উৎপত্তি হয় মানে প্ৰেচিপিটেট উৎপত্তি হয় এইটো আহি যাব পাৰে মানে তোমাৰ যদি গুণ তোমাক যদি কৈ সোধে যে ডি অপহৰণ বিক্ৰিয়া নাইবা ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনৰ এটা গুণ লিখা তুমি এতিয়া লিখিব পাৰিব লাগিব যে তাত কি হয় অদ্ৰব্য পদাৰ্থ এটা উৎপত্তি হয় যাক আমি কি বুলি কওঁ অৰ্ধক্ষেপ বা প্ৰেচিপিটেট বুলি কওঁ গম পালা এইটো ক'ত হয় তোমাৰ ডি অপহৰণ বিক্ৰিয়াত হয় হেৰি উৎপত্তি প্ৰেচিপিটেট বা অৰ্ধক্ষেপৰ উৎপত্তি এতিয়া সুধিব পাৰে অৰ্ধক্ষেপণ বিক্ৰিয়া মানে কি সিম্পল আৰু যোনবিলাক বিক্ৰিয়াত বা যি বিক্ৰিয়াত কিহৰ উৎপত্তি হয় অৰ্ধক্ষেপণৰ উৎপত্তি হয় সেই বিক্ৰিয়াবোৰকে কি বুলি কয় অৰ্ধক্ষেপণ বিক্ৰিয়া বুলি কয় সিম্পল মানে কি হয় ইংৰাজীত প্ৰিচিপিটেশ্যন ৰিয়েকশ্যন হৈ গ'ল এতিয়া এই যোনটো ইয়াত বিক্ৰিয়া ঘটিলে তাতনো কিহৰনো কোনকেইটা আয়নৰনো এক্সচেঞ্জ হ'ল বা বিনিময় হ'ল চাওঁ আহা এতিয়া ইয়াত চোৱা SO4 2- আয়ন আৰু SO4 2+ আয়নৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য BaSO4 ৰ বগা অৰ্ধক্ষেপ উৎপন্ন হয় ইয়াত কি হ'ল ইয়াৰ যোনবিলাক ইয়াৰ কি আছিলে তোমাৰ SO4 2- আয়ন ইয়াৰ কি হ'ল SO4 2+ সালফেটৰ এটা সালফেটৰ পজিটিভ আয়ন আৰু এটা সালফেটৰ নেগেটিভ আয়ন মিলি কিহৰ উৎপত্তি হ'ল BaSO4 নামৰ এটা বগা অৰ্ধক্ষেপৰ উৎপত্তি হ'ল
গম পাইছা ইয়াত দেখিছা ইয়াত কিহৰ বিনিময় হ'ল সালফেট আয়নৰ বিনিময় হ'ল গম পালা আৰু আনটো বিক্ৰিয়জাত পদাৰ্থ হ'ল তোমাৰ কি হয় সোডিয়াম ক্লোৰাইড উৎপত্তি হ'ল আৰু ই দ্ৰবীভূত অৱস্থাত ই পানীৰ লগত থাকিব ই দ্ৰবীভূত অৱস্থাত থাকিব গম পালা এতিয়া আৰু এবাৰ কৈছো চোৱা দুই অপহৰণ বিক্ৰিয়াত কি হয় দুটা যৌগই পৰস্পৰৰ মাজতে আয়নৰ বিনিময় কৰে আয়নৰ বিনিময় কৰাৰ পিছত কিহৰ উৎপত্তি হয় এটা অদ্ৰাব্য বগা পদাৰ্থৰ উৎপত্তি মানে বগা বুলি নহয় কিন্তু অদ্ৰাব্য পদাৰ্থ এটা উৎপত্তি হ'ব এইটো বিক্ৰিয়াত আমাৰ অদ্ৰাব্য বগা পদাৰ্থৰ উৎপত্তি হৈছে যোনটো BSO4 কিন্তু তোমাৰ বগা পদাৰ্থ বুলি নাই কিন্তু অদ্ৰাব্য বস্তু এটা মানে পদাৰ্থ এটা উৎপত্তি হ'ব যাক আমি কি বুলি কওঁ প্ৰিচিপিটেট বুলি কওঁ বা অৰ্ধক্ষেপ বুলি কওঁ আৰু যোনবিলাকত যিবিলাক বিক্ৰিয়াত তোমাৰ অৰ্ধক্ষেপৰ উৎপত্তি হ'ব সেইবিলাক বিক্ৰিয়াক কি বুলি কয় তোমাৰ অৰ্ধক্ষেপণ বিক্ৰিয়া বুলি কয় বুজি পালা ইয়াত ইমানেই আছে এতিয়া আমাৰ শেষৰটো যোনটো ভাগ শেষৰটো যোনটো মানে প্ৰকাৰ সেইটো পচাও হা জাৰণ আৰু বিজাৰণ অক্সিডেশন এণ্ড ৰিডাকশন ইয়াক আমি ইংৰাজীত কি বুলি কয় ৰিডক্স ৰিএকশন বুলিও কয় হা ৰিডক্স ৰিএকশন বুলিও কোৱা হয় ইয়াক এতিয়া তোমালোকৰ কাৰ্যকলাপটা দিয়া আছে চোৱা এইটো চোৱা এটা বাজেট কি কৈছে কপাৰ পাউডাৰ থকা চিনামাটি থাল এখন লৈছে তাত কপাৰ পাউডাৰখিনি গৰম কৰি দিছে হল গৰম কৰাৰ লগে লগে কিহৰ উৎপত্তি হল গৰম কৰিলে মানে গৰম কৰিছে জুই জ্বলোৱা মানে অক্সিজেনো থাকিব আৰু গম পাইছা তোমাৰ যদি কিবা এটা তোমাৰ লিখি দিয়ে বুলে আইৰণক জ্বলোৱা হৈছে মানে এনেকে জ্বলোৱা হৈছে তেতিয়া তুমি Fe+O2 থাকিবই মানে গম পাইছা ঠিক তেনেদৰে ইয়াত কপাৰক জ্বলোৱা হৈছে মানে গৰম কৰিছে আৰু জ্বলোৱা নাই গৰম কৰিছে তো কি হৈছে কপাৰ প্লাস অক্সিজেন তাপ দিছে কি হল কপাৰ অক্সাইডৰ উৎপত্তি হল দেখিলা হৈ গল কপাৰ অক্সাইডটো কি ৰঙৰ হ'ব তোমাৰ এটো কলা ৰঙৰ এটা মানে সামনি যোনটো কপাৰ আছিল ন তাৰ ওপৰটা সামনি বহি গল ইয়াত কি হৈছে দেখিছা নাই তোমাৰ এই যোনটো বিক্ৰিয়া ঘটিলে তাত কপাৰ আছিল আগত কপাৰৰ ওচৰত একো হেই নাছিল তাত ই অক্সিজেন এটা পালে দেখিছা নাই দেখিছা ই অক্সিজেন এটা পালে হৈ গল হেটো মই ৰাখা আৰু এতিয়া তাৰ পিছত হে কপাৰ অক্সাইডৰ মানে কপাৰৰ ওপৰত সামনিটো বহি গল কলা ৰঙৰ সামনিটো কপাৰ অক্সাইডৰ হৈ গল এতিয়া হে সামনিটোৰ ওপৰত যদি আমি হাইড্ৰোজেন গেছ দি দিও তেতিয়া কি হৈ যাব পুনৰ মুগা ৰঙৰ আগৰ যোনটো কপাৰৰ যোনটো অৰিজিনেল ৰং যোনটো কপাৰ আকৌ কপাৰ মানে কপাৰৰ আকৌ কপাৰলৈ মানে কনভাৰ্ট হৈ যাব গম পাইছা কি প্ৰথমতে তাক আমি তাপ দিলো গৰম কৰিলো গৰম কৰাৰ লগে লগে কি হৈ গলি কপাৰ অক্সাইড বনি গল কপাৰ অক্সাইডৰ এটা তৰপ বনি গল তাৰ পিছত যেতিয়া আমি তাৰ ওপৰত হাইড্ৰোজেন গেছ দি দিলো তেতিয়া কি হল তাৰ আকৌ হে কপাৰৰ তৰপটো আতৰি আকৌ নতুনকে মানে তোমাৰ কি হল কপাৰৰ আকৌ উৎপত্তি হৈ গল মুগা ৰঙৰ আকৌ কপাৰ আহি গল মানে গম পাইছা হেতুৱে কৈছে ইয়াত কি কৈছে দেখিছা নাই কপাৰে ইয়াত কি কৈছে চোৱা কপাৰে মানে এটা অক্সিজেন মানে লস কৰিছে দেখিলা আৰু হাইড্ৰোজেন গেছে অক্সিজেনটো পাই গৈছে হেতুৱে এই বিক্ৰিয়া কিটা কি হৈছে চোৱা CuO কপাৰ অক্সাইড অক্সিজেন হেৰুৱাইছে মানে কি হৈছে ৰিডাকশন বিজাৰণ অক্সিজেন হেৰুৱাইছে সেইকাৰণে কি হৈছে ৰিডাকশন হৈছে আৰু H2 কি অক্সিজেন লাভ কৰিছে অক্সিডেশন হি পাইছে লাভ কৰিছে অক্সিডেশন তাকি জাৰণ বুলি কওঁ আমি অসমীয়াত জাৰণ অক্সিজেন হেৰুৱাইছে বিজাৰণ ৰিডাকশন হৈছে ৰিডাকশন হৈ গল অক্সিজেন পাইছে কি হ'ব জাৰণ অৰ্থাৎ একেলগে আৰু জাৰণ বিজাৰণ হোৱা বিক্ৰিয়াটোকে কি বুলি কয় একেলগে যত যোনবিলাক বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুইটা হ'ব তাকে কি বুলি কয় জাৰণ বিজাৰণ বিক্ৰিয়া নাইবা ইংৰাজী ৰিডক্স ৰিএকশন বুজি পালা হেতুৱে বস্তু মানে এতিয়া ৰিডক্স ৰিএকশন নাইবা জাৰণ বিজাৰণ বিক্ৰিয়া মানে যদি হুডে কি হয় তাৰ সংজ্ঞা হদিলে তুমি ক'ব পাৰিব লাগিব যে যিবিলাক বিক্ৰিয়াত বা যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুইটা একেলগে হয় তাকে কি জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কয় আৰু কিন্তু ইমান লিখিলে নহব তোমালোকে জাৰণ কি আৰু বিজাৰণ কিও লিখিব লাগিব এতিয়ালৈকে আমি কি গম পাইছো যে জাৰণ হলে কি হয় তোমাৰ অক্সিজেন লাভ কৰে অক্সিডেশন যোনটো ইংৰাজীত কয় আৰু বিজাৰণ হলে কি হয় অক্সিজেন হেৰুৱায় হল ইমানে মন ৰাখা এটো পঢ়িলো এবাৰ এফালে এটো চোৱা তা পাঠ্যপুথিটো আছে যোনটো আছিল কপাৰে কি কৰিছে তোমাৰ অক্সিজেনটো হেৰুৱাইছে ইয়াৰ কি বিজাৰণ হৈছে
এফালে হাইড্ৰোজেনে কি অক্সিজেনটো পাইছে ইয়াৰ কি জাৰণ হৈছে গম পালা হেতুৱে এটা চোৱা এটো বেডক্স নহয় এটো ৰেডক্স হয় পেটটো কাটিব থাকি গলিয়া তে ৰেডক্স বিক্ৰিয়াৰ আন এটা উদাহৰণ কি হৈছে এটো জিংক অক্সাইড প্লাস কাৰ্বন কি হল জিংক আৰু কাৰ্বন মনোক্সাইড ইয়াত চোৱা ইয়াত কাৰ্বনে কি কৰিছে কাৰ্বনে অক্সিজেন এটা লাভ কৰিছে মানে কি হৈছে ই জাৰিত হৈছে অক্সিজেন জাৰিত হৈছে ইয়াত অক্সিডেশন হৈছে ইয়াত আৰু জিংকে কি কৈছে অক্সিজেন হেৰুৱাইছে ই বিজাৰিত হৈছে ইয়াত ৰিডাকশন হৈছে যেহেতু এই যোনটো বিক্ৰিয়া আছিল তাত জাৰণ আৰু বিজাৰণ দুইটা লগতে হৈছে আমি সেই কাৰণে তাক কি বুলি কওঁ ৰিডক্স ৰিএকশন বুলি কওঁ ৰিডক্স ৰিএকশন নাইবা কি হয় জাৰণ বিজাৰণ বিক্ৰিয়া বুলি কওঁ গম পালা এটা চোৱা আৰু এটা তৃতীয়টো যোনটো উদাহৰণ এটো অলপ কনফিউজ কৰাই দিয়ে ৰে এটো বস্তু কিন্তু কনফিউজ নহবা এই লাষ্টত মই কম নহয় কনফিউজ নহবা এতিয়া ইয়াত চোৱা MnO2 HCl কি হৈছে MnCl H2O আৰু Cl2 হৈছে ইয়াত কি হৈছে দেখিছা নাই ইয়াত HCl2 কি হৈছে জাৰিত হৈছে আৰু যোনটো MnO2 ই কি হৈছে বিজাৰিত হৈছে কি হৈছে কাৰণ বুজি পালা না কি হৈছে ইয়াত জাৰিত মানে কি হৈছে ইয়াত ই হাইড্ৰোজেনটো লস কৰিছে ন হাইড্ৰোজেন লস কৰিছে এটা কনফিউজ হৈ গৈছা ন যদি আমি অক্সিজেনৰ কথা বুজি অক্সিজেনৰ কথা কৈ আছিল মানে অক্সিজেন তোমাৰ লস হলে এনেকা হেৰি হয় ৰিডাকশন ইয়াত বা হেৰি হয় মানে অক্সিডেশন বা হেৰি হয় মানে অক্সিজেনৰ কনসেপ্টটো আছিল ইয়াত কি হৈছে হাইড্ৰোজেন আহিছে ইয়াত কি হৈছে হাইড্ৰোজেনটো আঁতৰি গৈছে মানে উল্টা হৈ গৈছে তেতিয়া কি হৈছে জাৰণ হৈ গৈছে গম পাইছা আৰু ইয়াত কি হৈছে অক্সিজেনটো আঁতৰি গৈছে সেইকাৰণে বিজাৰিত হৈ গৈছে বুজি পালা এতিয়া লাষ্টত মানে মেইন কনক্লুজনটো আহি গলো যে আমি জাৰণ বিজাৰণ যোনবিলাক বিক্ৰিয়া জাৰণ আৰু বিজাৰণনো কাকনো কম গম পালা এতিয়া আমি ক'ব পাৰো যদি কোনো পদাৰ্থত অক্সিজেন লাভ কৰে এটা নাই অক্সিজেন লাভ কৰে আৰু হাইড্ৰোজেন হেৰুৱায় হাইড্ৰোজেনটো আহি গল উঠনি অলপ আগত ইয়াৰ আগৰ স্লাইডত কি পঢ়ি আছিলো আমি ইয়াৰ আগত পঢ়ি আছিলো অকল অক্সিজেনৰ কথা কৈছিলো অক্সিজেন হেৰুৱাইছে মানে বিজাৰণ আৰু হাইড্ৰোজেন লাভ কৰিছে মানে কি হৈছে জাৰণ হৈছে কিন্তু ইয়াত কি হৈছে আমি এটা নতুন কনসেপ্ট আৰু মানে মেইন কনসেপ্ট এটোই এল দুটা লাইন যদি তোমালোকে ভালকে বুজি পোৱা সব কনসেপ্ট ক্লিয়াৰ হৈ যাব জাৰণ বিজাৰণ গম পাইছা তোমালোকে অক্সিজেনৰ নহয় অকল হাইড্ৰোজেনটো চাব লাগিব এতিয়া মানে অক্সিজেন লাভ কৰে বা হাইড্ৰোজেন হেৰুৱায় দেখিছা না ই হাইড্ৰোজেনটো হেৰুৱাইছে সেইকাৰণে ই কি হৈছে জাৰিত হৈছে অক্সিজেন লাভ কৰে বা হাইড্ৰোজেন হেৰুৱায় তেতিয়া কি হ'ব জাৰণ হ'ব তেতিয়া অক্সিডেশন হ'ব আৰু যেতিয়া অক্সিজেন হেৰুৱায় বা হাইড্ৰোজেন লাভ কৰে অক্সিজেনটো যদি হাইড্ৰোজেন লাভ কৰে নাইবা অক্সিজেনটো হেৰুৱাই যায় তেতিয়া কি হ'ব বিজাৰণ বুলি ক'ব গম পালা এই লাইনটো ভালদৰে পঢ়ি লোৱা এবাৰ অক্সিজেন লাভ যদি কৰে আৰু হাইড্ৰোজেন যদি হেৰুৱায় তেতিয়া জাৰণ আৰু অক্সিজেন যদি হেৰুৱায় হাইড্ৰোজেন যদি লাভ কৰে তেতিয়া হ'ব কি হ'ব বিজাৰণ তোমাক জাৰণ আৰু বিজাৰণ বিক্ৰিয়া কি যদি তোমাক হুধে এই লাইন কিটা লিখি দিলে হৈ যাব গম পাইছা এই আগৰ কিটা নিলিখিবা এই দুটা লাইনে লিখি লবা এটা আমি নেক্সট যাও এটা আমাৰ যোনটা প্ৰকাৰ আছিল তোমাৰ বিক্ৰিয়াৰ টাইপস অফ ৰিঅ্যাকশনস বা বিক্ৰিয়াৰ প্ৰকাৰবিলাক খতম হৈছে মানে শেষ হৈছে এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ একদম শেষ টপিকটো শেষ বিষয়টো লাইছো লেসনটোৰ হেতু তোমালোকে দৈনন্দিন জীৱনত জাৰণ বিক্ৰিয়াৰ প্ৰভাৱ দেখা পাইছা নাই জাৰণ বিক্ৰিয়াৰ প্ৰভাৱ মইতো দেখা পাইছো তোমালোকে দেখা পাইছা নাই মই তোমালোকক কৈ আছো যে তোমালোকে যদি ধৰিব পৰা নাই এতিয়া লুৰ নতুন বস্তুবোৰ প্ৰথমতে একদম চিকচিকিয়া হৈ থাকে নাই হয় না চিকচিকিয়া হৈ থাকে যে তোমালোকৰ ঘৰলৈ প্ৰথম কিবা লুৰ বস্তু কি আছিল তোমালোকৰ খিৰিকীত যেনে প্ৰথম গ্ৰিলখন লগালে এই গ্ৰিলখনত প্ৰথমতে একদম পুৰা চিকচিকিয়া হৈ থাকে তাৰপিছত লাহে লাহে কি হয় বছৰ পাৰ হৈ যাব ইয়াৰ ই ৰঙচুৱা হৈ যাব মানে নতুনতে পুৰা একদম পুৰা চিকচিকিয়া একদম পুৰা জিলিকি থাকিব আৰু একদম ধুনীয়া নতুন লাগি থাকিব কিন্তু কেইদিনমানৰ পিছত কি হ'ব কেইদিনমান মানে কেইমাহ কেইবছৰৰ পিছত কি হ'ব তোমাৰ এইটো ৰঙচুৱা ৰঙৰ হৈ যাব
ইয়াক কি বুলি কয় ইয়াকে কয় ৰাষ্টিং অফ আইৰণ মামৰে ধৰা বুলি কয় তোমালোকে জানাই আৰু এইটো মামৰে ধৰা কিন্তু তোমালোকে এটা কথা নাজানিব পাৰা যে অকল লুহতেই মানে অকল লুতেই অকল আইৰণতেই মামৰে ধৰে বুলি নহয় বেলেগ ধাতুটো তোমাৰ মামৰে ধৰে গম পাইছা এতিয়া যেতিয়া কপাৰত মামৰে ধৰে তেতিয়া কি হয় হেউজীয়া ৰঙৰ হৈ যায় কপাৰটো দেখিলা এইটো চোৱা ফটো দি দিছোঁ মই এখন চোৱা যেতিয়া কপাৰত যেতিয়া তোমাৰ মামৰে ধৰিব ন তেতিয়া এইটো ৰঙৰ হৈ যাব আৰু যেতিয়া চিলভাৰত ধৰিব চিলভাৰত যদি যেতিয়া মামৰে ধৰে তেতিয়া এই চামুচখনৰ নিচিনা হৈ যায় চোৱা কলা চামনিটা বহি যায় দেখিছা নাই ঠিক কলাও নহয় আৰু কলা চামনি বুলি ক'ব পাৰি আৰু হ'ল এতিয়া যেতিয়া মানে কোনো ধাতু সেইকাৰণে অকল ইয়াত কোনো ধাতু বুলি কৈছে চব আহি গৈছে মানে ধাতুত মানে তোমাৰ কি হয় ৰাষ্টিং বা মামৰে ধৰা হয়ে মানে অকল যে লুহতেই অকল আইৰণতেই যে অকল মানে তোমাৰ মামৰে ধৰিব সেইটো কথা নহয় মানে গম পাইছা বেলেগ যোনবিলাক ধাতু আছে যেনেদৰে কপাৰত দেখিলে আমাৰ সেউজীয়া হৈ যায় মামৰে ধৰিলে আৰু চিলভাৰত যেতিয়া মামৰে ধৰি কলা হৈ যায় তেনেকৈ বেলেগ বেলেগ ধাতুটো মানে তোমাৰ কি হয় তোমাৰ মামৰে ধৰে মানে এতিয়া যেতিয়া কোনোবা এটা ধাতু মানে তোমাৰ জলীয় বাষ্প নাইবা অক্সিজেন এচিড আন ৰাসায়নিক পদাৰ্থৰ প্ৰতিক্ৰিয়াত সংস্পৰ্শ বা প্ৰতিক্ৰিয়া কৰিব হেতৰ লগত তেতিয়া কি হ'ব সেই ধাতুটোত কি হ'ব ক্ষয় যাব আৰু এই ক্ষয় যোৱা যোনটো প্ৰসেস যোনটো প্ৰক্ৰিয়া তাকে কি কয় ক্ষয়ীভৱন নাইবা কৰজন বুলি কয় গমলা এতিয়া তোমালোকৰ এইটো চমু টুকা লিখিব আহে কৰজনৰ ওপৰত তে প্ৰথম তুমি কৰজনৰ ডেফিনেশনটো লিখিলে বা ক্ষয়ীভৱনৰ তুমি ডেফিনেশনটো লিখিবলৈ মানে সংজ্ঞা লিখিবলৈ কি লিখিব লাগিব তে তুমি লিখিব লাগিব যে যিকোনো ধাতু যেতিয়া জলীয় বাষ্প কোনোবা এচিড ৰাসায়নিক পদাৰ্থ আৰু কি অক্সিজেন ইত্যাদিৰ লগত প্ৰতিক্ৰিয়া কৰে তেতিয়া কি হয় তেতিয়া সেই ধাতুটোৰ ক্ষয় হয় আৰু এই ক্ষয় হোৱা এই যোনটো প্ৰক্ৰিয়া তাকে কি বুলি কয় ক্ষয়ীভৱন বা কৰজন বুলি কয় হা এতিয়া ক্ষয়ীভৱন যে হয় কি হয় মানে কি তাৰ প্ৰভাৱটো কি প্ৰথমটো হ'ল যে যেতিয়া ক্ষয়ীভৱন হ'ব গাড়ী মটৰ দলং লুৰ বেৰা জাহাজ ইত্যাদিত ধাতুত মানে তৈয়াৰী বস্তুবোৰ ক্ষতিগ্ৰস্ত হৈ যায় যোনবিলাক বস্তু এইবিলাক ক্ষতিগ্ৰস্ত হৈ যায় এটা কথা গম পাওঁ আমি আৰু বিশেষকৈ মানে লুৰ ক্ষয়ীভৱন এটা গুৰুত্বৰ সমস্যা মানে কাৰণ লুৰ ক্ষয়ীভৱনটো কিয় গুৰুত্বৰ অৱস্থা কাৰণ আমাৰ দৈনন্দিন জীৱনত বেছিভাগ বস্তুৱে আমাৰ কিহৰ পৰা বনা লুৰ পৰা বনা গম পাইছা সেইটো কাৰণ যদি মানে লুহুত যদি সোনকালে যদি মানে তোমাৰ মামৰে খাই যায় বা কৰজন হৈ যায় বা ক্ষয়ীভৱন হৈ যায় অলপ চিন্তনীয় বিষয় এনে বস্তুটো হয় না সেইকাৰণে আজিকালি আধুনিক যুগত বাৰু বিভিন্ন ধৰণৰ হেৰি ওলাইছে তোমাৰ হেৰি বিভিন্ন ধৰণৰ ধাতু ওলাইছে মানে যোনবিলাক মানে হেৰি লুৰ লগত মিলাই দিয়ে মানে তাৰ ফলত মানে তোমাৰ যোনটো মামৰে ধৰা যোনটো প্ৰক্ৰিয়া বা কৰজনৰ যোনটো প্ৰক্ৰিয়া ক্ষয়ীভৱনৰ যোনটো প্ৰক্ৰিয়া সেইটো অলপ লাহে লাহে হয় মানে শ্ল' হয় মানে দেৰি মানে লাষ্টিংটো বেছি কৰে মানে গম পাইছা সেইটোৱে আৰু আমাৰ যোনটো অৰ্থনৈতিক ক্ষেত্ৰত ইকনমিকেলিও ই মানে বহুত হেৰি ক্ষয় হোৱা লুৰ সামগ্ৰী সলনি কৰিবলৈ বছৰি বহুত টকা খৰচ হয় এতিয়া চোৱা ইয়াত তোমালোক ট্ৰেইনৰ যোনবিলাক হেৰিবিলাক ট্ৰেইন লাইনবিলাক যে ট্ৰেইনৰ ৰাস্তাত যোনবিলাক মেটেলৰ হেৰি থাকে সেইবিলাকতো এটা টাইমত ক্ষয় হয় ন সেইবিলাক যদি সলনি কৰিব যায় কিমান খৰচ হ'ব এটা জাহাজ এখনৰ যদি পুৰা জাহাজখনৰ ছাইডটো যদি বেয়া হৈ যায় কিমান ডাঙৰ জাহাজ এখনৰ যদি ক্ষয় হৈ যায় সেইখন যদি তোমাৰ মামৰে খাই পিনি ক্ৰজ হৈ যায় বা হেৰি ক্ষয়ীভৱন হৈ যায় তেতিয়াতো কিমান ডাঙৰ সমস্যা হৈ যাব কিমান পইচা খৰচ হ'ব সেইটোৱে কৈছে মানে অৰ্থনৈতিক ক্ষতিও হ'ব মানে আৰু ইয়াৰ পৰা বাচিবলৈ আমি কি কৰোঁ এইবিলাক লোহৰ বস্তু হওক ধাতুৰ যিকোনো এটা বস্তুত আমি কি কৰোঁ ৰং সানি দিওঁ গম পাইছা চোৱা হৈ গ'ল এটা ক্ষয়ীভৱনৰ বিষয়ে পঢ়িলোঁ তাৰপিছত আমি ক্ষয়ীভৱনৰ বাচিবলৈ আমি কি কৰোঁ তাৰ ওপৰত আমি কি কৰোঁ ৰং কৰি দিওঁ গম পাইছা এতিয়া আমাৰ যোনটো দ্বিতীয়টো আছিলে কি হয় দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি গম পাইছা ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা যেতিয়া মানে তোমাৰ তেলৰ চিপছেই হওক বা তুমি চিকেন পকৰা চিংৰা ব্ৰেড পকৰা ব্ৰেড চপ এইবিলাক যদি আনি পিনি থৈ দিয়া ঘৰত যদি বেয়া হৈ যায় খাব পাহৰি গ'লা নেক্সট গৰম দিন তাতে বোলে পুৰা গৰম আজি তুমি ব্ৰেড চপ এটা আনিলা আৰু মানে কিবা চিকেন পকৰা কেইটামান আনিলা খাম বুলি থৈ দিলা কিন্তু তুমি খাব পাহৰি থাকিলা
ইমান গৰম আৰু ক'ত খাই থাকে আৰু এনেকৈ কৈ পিনি থৈ দিলা তাৰপিছত নেক্সট দিনা তুমি খাব লৈছা মই চিকেন পকৰা আনিছিলোঁ নহয় কালি চালা মানে তুমি চিকেন পকৰাকেইটা ইমান লেতেৰা গোন্ধ এটা আহিছে যে কিবা মানে তোমাৰ ভেকেটা গোন্ধাব কিবা মানে বহুত কিবা মানে বেয়া হৈ যাব মানে গোন্ধ এটা বহুত লেতেৰা গোন্ধ এটা ওলাব মানে সেই বস্তুটো যোনটো হ'ল ন তোমাৰ সেই চিকেন পকৰা বা তোমাৰ হেৰিটোৰ লগত ব্ৰেড চপটোৰ লগত সেই বস্তুটোকে কি বুলি কয় ৰেঞ্চিডিটি নাইবা দুৰ্গন্ধিতা বুলি কয় বুজি পালা তেলীয়া বস্তুবিলাক তেল আৰু চৰ্বিযুক্ত পুৰণি খাদ্য বস্তুত কেতিয়াবা অস্বাভাৱিক গোন্ধ আৰু সোৱাদ উৎপন্ন হয় গম পাইছা সেই যোনবিলাক মানে তোমাৰ হেৰি চৰ্বি থকা বস্তু বা তেলৰ বস্তু সেইবিলাকত কি হয় তোমাৰ কিছুমান মানে যেতিয়া দিন হৈ যায় বস্তুটো যেতিয়া বেয়া হৈ যায় তেতিয়া এটা মানে বহুত বেয়া অস্বাভাৱিক গোন্ধ এটা ওলায় এই যোনটো গোন্ধ ওলোৱাটোকে কি বুলি কয় দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি বুলি কয় ইয়াৰ কাৰণটো চোৱা এইবোৰ যোনটো খাদ্যত চৰ্বি আৰু তেল মানে যোনটো চৰ্বি আৰু তেল থাকে এইটো কি হয় তোমাৰ এইটো কাৰ্বনৰ কম্পাউণ্ড এটাই হয় যোনবিলাক তেল হওক চৰ্বি হওক এইবিলাক কি হয় এটা কাৰ্বনৰ তোমাৰ হেৰি হয় কাৰ্বনেই আৰু এইবিলাক মানে আমাৰ কেমিষ্ট্ৰিত অৰ্গেনিক কম্পাউণ্ডে হয় মানে আৰু সেইবিলাক থাকে ন সেইবিলাক কি হয় সিহঁতৰ জাৰিত হয় সিহঁতি মানে অক্সিডাইজ হৈ যায় গম পাইছা সিহঁতি বায়ুৰ পৰা অক্সিজেন লৈ লয় সেই অক্সিজেন লোৱাৰ ফলত কি হয় সিহঁতৰ অক্সিডেশ্যন হৈ যায় অক্সিডেশ্যন হোৱাৰ পিছত ইহঁতৰ গোন্ধটো ওলায় মানে আৰু বেয়া হৈ যায় সিহঁতৰ কোৱালিটিটো যোনটো আছিলে মানে সেইটো বেয়া হৈ যায় ফলত খাদ্য বস্তুৰ দুৰ্গন্ধতা বেড স্মেল আৰু সোৱাদ সলনি আনপ্লিজেণ্ট টেষ্ট হৈ পৰে সেইটো খাব নোৱাৰি আৰু তাৰপিছত আৰু খাবও নালাগে সেইটো বস্তু খালে বহুত বেয়া যেতিয়া তোমাৰ এতিয়া তোমালোকে দেখিছানে বাৰু এই দোকানবিলাকত যে সেই একেখিনি তেলতে যে সেই ভাজি থাকে যে চিকেন পকৰা ভাজি থাকে যে এইবিলাক আচলতে সাধাৰণতে খাব নালাগে কাৰণ কি হয় সিহঁতি মানে অক্সিডাইজ হৈ যায় মানে সেই জাৰিত হৈ যায় ন সেই তেলখিনি বহুত দেৰি একেখিনিতে ভাজি থাকে পূৰা জাৰিত হৈ যায় মানে অক্সিডাইজ হৈ যায় সেইখিনি লাষ্টত মানে আমাৰ কেঞ্চাৰ কৰাৰ চান্সো থাকে সেইকাৰণে পাৰিলে তোমালোকে মানে চাই ল'বা দোকানখনৰ খোৱাৰ আগত মানে চিকেন পকৰাটো খোৱাৰ আগত যে তেলখিনি কিমান পুৰণা গম পাইছা সেই অক্সিডাইজ হোৱা জাৰিত হোৱা তেলত ভজা খাদ্য বস্তু যদি আমি খাওঁ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক গম পাইছা আৰু এই যোনটো প্ৰক্ৰিয়াটো চৰ্বি আৰু তেল জাৰিত হোৱা এই প্ৰক্ৰিয়াটো জাৰিত হৈ দুৰ্গন্ধ ওলোৱা আৰু আনপ্লিজেণ্ট টেষ্ট মানে বেয়া সোৱাদ সলনি হৈ যোৱা যোনটো প্ৰক্ৰিয়া তাকে কি বুলি কয় দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি বুলি কয় বুজি পালা এতিয়াতো তোমাৰ চিপছবিলাক যে খাইছা যে খাওঁ যে আমি যে চিপছবিলাক খাওঁ চিপছ হওক কুৰকুৰে হওক যি হওক এইবিলাকতো হেৰি হয় ন তেলজাতীয় বস্তুৱে হয় বা চৰ্বিযুক্ত বস্তুৱে হয় তেল দিয়েতো ভাজে ন চিপছটো গম পোৱা নাই এতিয়া সেইবিলাক যে বস্তু ছমাহ এবছৰলৈকে থাকে যে বা দুবাৰ তিনিমাহ ধৰক ইমান দিনলৈকে থাকে সেইবিলাক কিন্তু কেনেকৈ থাকে গম পোৱা নাই কেছটো তাত কি ব্যৱহাৰ কৰে নাইট্ৰজেন গেছৰ ব্যৱহাৰ কৰা হয় সেই যে তোমাৰ যে চিপছৰ পেকেটটো ফুলি থাকে যে ফুলি থকা কাৰণ কি ভিতৰত নাইট্ৰজেন গেছ সোমাই থাকে এতিয়া চোৱা দুৰ্গন্ধিতাৰ পৰা ৰোধ কৰাৰ উপায় কেইটা চাওঁ খাদ্যৰ প্ৰতিজাৰক এণ্টি অক্সিডেণ্ট যোগ কৰা হয় উদাহৰণস্বৰূপে এইবিলাক তোমালোকৰ হেৰিয়ত নাই দেই কিতাপত নাই BHA BHT এইবিলাক হৈছে কি হয় মই উদাহৰণ এটা দি দিলোঁ উদাহৰণ কেইটামান যোনবিলাক প্ৰতিজাৰক পদাৰ্থ কিছুমান মানে ব্যৱহাৰ কৰা হয় যাতে মানে তোমাৰ হেৰিটো তেল বা চৰ্বিখিনি অক্সিডাইজ বা জাৰিত নহওক মানে এই অক্সিডেশ্যনটো ৰোধ কৰিবলৈ এই জাৰিতটো নহ'বলৈ তোমাৰ কি ব্যৱহাৰ কৰে এণ্টি অক্সিডেণ্ট নাইবা প্ৰতিজাৰক পদাৰ্থবিলাক ব্যৱহাৰ কৰে তাৰ উদাহৰণ যদি এনে জানি থোৱা আৰু BHA BHT বুলি ফুল ফৰ্মটো জানিব নালাগে এতিয়া থৈ দিয়া আৰু এনেই মই তোমাক পাঠ্যপুথিত নাই লিখি দিলোঁ আৰু হ'ব এতিয়া আৰু দ্বিতীয়টো কি হৈছে খাদ্য বস্তুত বায়ুৰুদ্ধ এয়াৰ টাইট মানে বায়ু সোমাব নোৱাৰে এয়াৰ টাইট পাত্ৰত ৰাখিলে জাৰণ মন্থৰ হয় যেতিয়া মানে তোমাৰ এয়াৰ টাইট বস্তু এটা যদি ৰাখি দিয়া তাৰ চিপছৰ পেকেটটো ক'ত থাকে এয়াৰ টাইট চেম্বাৰত থাকে না এয়াৰ টাইট নাইট্ৰজেন গেছ সোমোৱাই পিনি তাক একদম বাহিৰৰ পৰা একো সোমাব নোৱাৰা কৰি থৈ দিয়ে মানে বাহিৰৰ পৰা একো বায়ু সোমাব নোৱাৰা কৰি থৈ দিয়ে সেইকাৰণে সি মানে তাৰ জাৰিতটো পটককৈ নহয় মানে কিন্তু এইটো কথা নহয় যে সেইটো জাৰিত মানে নহ'বই সেইটোৰ এক্সপাইৰি ডেট থাকে ন তোমাৰ মানে সেই 2 3 মাহলৈকে সেইটো ৰোধ কৰিব পাৰিব লাষ্টত কিন্তু সেইটোও জাৰিত হ'বই সেইটো কাৰণে জাষ্ট মানে তোমাৰ সেই জাৰিত হোৱা যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো লাহে মানে মন্থৰ মানে ধীৰে ধীৰে কৰি দিয়ে আৰু লাহে কৰি দিয়ে বস্তুটো গম পাইছা এতিয়া চিপছৰ পেকেটত চিপছ আদি পেকেটত নাইট্ৰজেন গেছ ভৰাই
থোৱা হয় যাতে অক্সিজেনৰ উপস্থিতি নাথাকে আৰু জাৰণ নঘটে গম পালা কথাটো এইটো কথাই আৰু সিম্পল কথা এটোৱে তোমালোকৰ লাষ্ট টপিক আছিলে আমাৰ প্ৰথম অধ্যায়টো ইয়াতে সমাপ্ত হৈছে ইয়াৰ পিছত মই তোমালোকৰ অনুশীলনখিনি কৰাই দিম আৰু এটা ভাগ লৈ পানি পঞ্চম যোনটো ভাগ হ'ব তাত তোমালোকৰ অনুশীলনখিনি কৰাম হা হ'ব আজিলৈ মানে আকৌ এতিয়া তোমালোকৰ দ্বিতীয়টো অধ্যায় আৰম্ভ কৰিম ইয়াৰ পিছত তোমালোকৰ অনুশীলনখিনি কৰাই দিয়াৰ পিছত আজিলৈ মানে ধন্যবাদ অনুশীলনখিনি নেক্সট ভিডিঅ'টোত আমি লৈ আনিম মানে ধন্যবাদ